নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকে 12 পাছ কৰি থৈছে, যদি আপোনালোকে এইবাৰ 12 পাছ কৰিছে, তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুতো ইম্পৰ্টেণ্ট। কিয়নো যদি আপোনালোকে ফাৰ্মাচী পঢ়িম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কিয়নো ফাৰ্মাচীৰ কাৰণে নতুনকৈ এডমিশ্যনৰ কাৰণে ইয়াত নটিফিকেশ্যন আহিছে। তো যদি আপোনালোকে ফাৰ্মাচী পঢ়িম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ড, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছে, তেনেহ'লে আপোনালোকে যদি এতিয়া ফাৰ্মাচী পঢ়িম বুলি ভাবিছে, তেনেহ'লে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ পৰা আহিছে এটা নটিফিকেশ্যন। যদি বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন আহিছে। তো যদি আপোনালোকে বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম, সেইটো হৈছে DME, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন, আছামৰ ফালৰ পৰা এডমিশ্যনৰ নটিফিকেশ্যনটো আহিছে। আৰু ইয়াত যিটো কোৰ্চ নেম, সেই কোৰ্চটো হৈছে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এই কোৰ্চটো মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ যিটো ইউনিভাৰ্চিটি নেম, সেইটো হৈছে SSUHS, অৰ্থাৎ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত এই এডমিশ্যনটো আপোনালোকৰ হ'ব। যদি আপোনালোকে ইয়াত এডমিশ্যন ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে অনলাইনৰ জৰিয়তে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো এপ্লাই ষ্টাৰ্ট হ'ব, সেই এপ্লাইটো আপোনালোকৰ 14 মে'ৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকে ডি ফাৰ্ম আৰু বি ফাৰ্ম পঢ়িবলৈ ইচ্ছা কৰে, তেনেহ'লে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এক্সাম দিব লাগিব। তো আপোনালোকৰ যিটো অৰ্গেনাইজেশ্যন নেম, সেইটো আপোনালোক অলৰেডি ক'লোৱে। তো ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ কাৰণে এই এডমিশ্যনৰ নটিফিকেশ্যনটো মুকলি কৰা হৈছে। আৰু আপোনালোকৰ যিটো এক্সাম হ'ব, সেই এক্সামটো আপোনালোকৰ 23 জুন তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব, ছানডে'। আৰু আপোনালোকৰ এক্সাম চেণ্টাৰবিলাক হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত আপোনালোকৰ এক্সাম চেণ্টাৰটো হ'ব। আৰু ইয়াত যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ আপোনালোকৰ বিচাৰিছে, সেইটো আপোনালোকে এজন ইণ্ডিয়ান, অৰ্থাৎ ইণ্ডিয়ান চিটিজেন, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ বয়সটো কিমান হ'ব লাগিব? যদি আপোনালোকৰ মিনিমাম 17 বছৰ হৈছে, তেনেহ'লে আপোনালোকে ইয়াত এডমিশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকে যদি এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছে, তেনেহ'লে যদি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ছাবজেক্টটো আছে, তেনেহ'লে আপোনালোকে ইয়াত এডমিশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো এডমিশ্যনৰ ফিজ বা এপ্লাই ফিজ বিচাৰিছে, সেইটো যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 1500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যদি আপোনালোকে OBC হয় বা EWS হয়, ST SC হয়, তেনেহ'লে আপোনালোকে 1200 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু এই এপ্লিকেশ্যন ফিজসমূহ আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে দিব পাৰিব। তো ফ্ৰেণ্ডছ, এই পদবিলাকত এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই। ইয়াত আপোনালোকৰ 14 মে'ৰ পৰা আপোনালোকে এই পদবিলাকত এই এডমিশ্যনৰ কাৰণে আপোনালোকৰ এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো এপ্লাই লাষ্ট ডেট আপোনালোকৰ 29/5/2024, অৰ্থাৎ আপোনালোকে 29 মে'লৈ আপোনালোকে এই এডমিশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো আপোনালোকৰ এডমিট কাৰ্ড আহিব, সেই এডমিট কাৰ্ডৰ ডেটটো ইয়াত উল্লেখ কৰিছে, 15 জুনত আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰিব। আৰু ইয়াৰ যিটো এক্সাম আপোনালোকৰ 23 তাৰিখে আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব। জুনৰ 23 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ফ্ৰেণ্ডছ, যদি আপোনালোকে ইয়াত চাবলৈ যায়, এক্সামৰ যিটো চিলেবাছ, সেই চিলেবাছটো হৈছে, ইয়াত আপোনালোকৰ 4টা ছাবজেক্ট থাকিব। ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ছাবজেক্ট থাকিব। ইয়াত আপোনালোকৰ ইংলিছত 25 নম্বৰ, ফিজিক্সত 25 নম্বৰ, কেমেষ্ট্ৰিত 25 নম্বৰ আৰু বায়'লজিত আপোনালোকৰ 25 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 100 নম্বৰৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।